দেৰগাঁৱত গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱ সাহিত্য উৎসৱৰ লগত সংগতি ৰাখি আয়োজন কৰা হয় এখন বিশেষ আলোচনা চক্ৰৰ গ্ৰন্থ অধ্যয়নৰ যোগেদি জীৱনশৈলী শীৰ্ষক আলোচনাত মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই বহু গুৰুত্বপূৰ্ণ দিশ সামৰি বক্তব্য প্ৰদান কৰে নিতুমণি শইকীয়াই প্ৰতিদিন টাইমৰ মুখ্য সম্পাদকগৰাকীৰ ভাষণত আহ্লাদিত হয় উপস্থিত জনতা এই অনুষ্ঠানতে দুখন গ্ৰন্থ উন্মোচন কৰে নিতুমণি শইকীয়াই আলোচনা চক্ৰখন উদ্বোধন কৰে বিশিষ্ট লেখক অৰূপজ্যোতি হাজৰিকাই সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে নুমলীগড় তেল শোধনাগাৰৰ মুখ্য মহাপ্ৰবন্ধক ডক্টৰ কাজল শইকীয়া সন্মানীয় উদ্বোধক অৰূপজ্যোতি হাজৰিকাই খুব কম সময়ৰ ভিতৰতে কেইবাটাও গুৰুত্বপূৰ্ণ কথা কৈ গৈছে ঠিক একেদৰে আজিৰ অনুষ্ঠানটোৰ সন্মানীয় অতিথি ডক্টৰ কাজল শইকীয়াই মই কৈছোঁৱেই যে হাতী মাৰি ভুৰুকাত ভৰাইছে আচলতে আৰু সঞ্চালক মহোদয়ৰ পৰা আৰম্ভ কৰি দুয়োগৰাকী বিশিষ্ট ব্যক্তি আচলতে আপোনালোকৰ আগত আমাৰ সন্দৰ্ভত আগ্ৰহ বৃদ্ধি কৰিবৰ কাৰণেই হওক বা আকৰ্ষণ বৃদ্ধি কৰিবৰ কাৰণেই হওক যেনেকৈ কৈছে মই তেনেকুৱা ব্যক্তি নহয় প্ৰথমতে মই আপোনালোকক স্পষ্ট কৰি কওঁ যে কি টেলিভিশ্যনেই হওক কি সভা সমিতিয়েই হওক মই খোলাকৈ কথা কৈ ভাল পাওঁ কোনো আৰবেৰ নাথাকে কোনোবাই ভাল পায় কোনোবাই বেয়া পায় আৰু ইয়াতো এই মুহূৰ্তত মোৰ বিবেকে যিকেইটা কথা ক'বলৈ অনুমতি দিব মই তেনেকুৱা কেইটামান কথাই চাগে কম বা মোৰ মুখেদি ওলাব যদি সেই কথাকেইটা আপোনালোকৰ কাৰোবাৰ ভাল লাগে তেনেহ'লে মই ভাবিম যে গুৱাহাটীৰ পৰা মই দেৰগাঁৱলৈ অহাৰ তাতেই মোৰ সাৰ্থকতা আৰু যদি এখন কাণেৰে সময় আপোনালোকে লগত এইখন কাণেৰে উলিয়াই